ঝুমুৰ বিনন্দিনী কাৰ্যসূচী আয়োজনৰ বাবে বিশ্বনাথৰ বিধায়কৰ বাসভৱনত ব্যাপক প্ৰস্তুতি তালে তালে ঝুমুৰ নৃত্যত ব্যস্ত বিধায়ক প্ৰমোদ বৰঠাকুৰ অসমীয়া সংস্কৃতিৰ অভিন্ন অংগ ঝুমুৰক স্বীকৃতি আৰু প্ৰসিদ্ধি প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ঝুমুৰ বিনন্দিনী কাৰ্যসূচী প্ৰস্তাৱিত সিদ্ধান্তমৰ্মে আগন্তুক 24 ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৭৫০০ গৰাকী শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত এক বৃহৎ কলেবৰত প্ৰদৰ্শন কৰিব চাহ জনগোষ্ঠীৰ স্বাভিমানৰ প্ৰতীক ঝুমুৰ নৃত্য বিশ্বনাথ জিলাৰ ঝুমুৰ শিল্পীসকলক এই ঐতিহাসিক ক্ষণৰ সাক্ষী আৰু অংশগ্ৰহণ কৰোৱাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে সমান্তৰালকৈ বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বাসভৱনত দেখা গ'ল ঝুমুৰ বিনন্দিনী কাৰ্যসূচীৰ ব্যাপক অনুশীলন এই অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে বিধায়কৰ পত্নীও মাদলৰ তালে তালে ঝুমুৰ নৃত্য কৰি থকা পৰিলক্ষিত হয় বিনন্দিয়া 24 ফেব্রুয়ারি তারিখে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত আমাৰ ঝুমুৰ বিনন্দিয়া কাৰ্যক্ৰমৰ জৰিয়তে ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে অসম চৰকাৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মতে আমি ব্যৱস্থা কৰিছোঁ আৰু বিশ্বনাথ সমষ্টিৰ পৰা তিনিটা দল 24 ফেব্ৰুৱাৰী তাত এই নৃত্যত অংশগ্ৰহণ কৰিব আজি ফাইনেল ৰিহাৰ্চেল এই ফাইনেল ৰিহাৰ্চেল আমি মোৰ নিজৰ বাসগৃহত আজি অনুষ্ঠিত কৰিছোঁ মই সকলো ৰাইজক 24 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 3:30 বজাত উপস্থিত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট অসম টুডে